Start our lesson, the last lesson. Open page at 7, the middle portion of first paragraph. Then he opened a grammar and read us our lesson. Teacher M. Hemele, grammar kitab melise. Aro, then he opened a grammar and read us our lesson. Aru jitu path porabologi asile, hetu porile. I was amazed to see how well I understood it. Underline kora. How? I was amazed to see how well I understood it. Little Franzi koise je moi asorit hoisilu je sare jetia azir path poraisile moi kiman hohoje buji paisilu. I was amazed. Ma asorit hoisilu je moi oti hohoje moi mor path buji paisilu aji. I was amazed to see how well I understood it. All he said seemed so easy. I think too that I had never listened to carefully and that he had never explained everything with so much patience. খুবেই দৰকাৰী কথা, গুৰুত্বপূৰ্ণ কথা, আন্ডাৰলাইন কৰি থৈ দিয়া। তেওঁ কৈছে আজি মই পাঠবোৰ আজি পঢ়াখিনি মই ইমান সহজে বুজি পাইছিলোঁ। so easy ইমান সহজ বুলি অনুমান হৈছিল। মই ভাবিলোঁ যে মই হয়তো আগতে ইমান মনোযোগ দি ছাৰৰ পঢ়াবোৰ মই শুনা নাছিলোঁ। গতিকে পঢ়া বুজি পোৱাৰ কাৰণে মেইন বস্তুটো হৈছে মনোযোগ, এটেনশ্যন। যদি এটেনশ্যন দিয়া যায়, মনোযোগ দিয়া হয়, তেতিয়াহ'লে টান বস্তু সহজ হৈ যায়, আৰু যদি মনোযোগ নাথাকে তেতিয়াহ'লে সহজ বস্তু টান হৈ যায়। এইটোকে বুজাইছে। গতিকে এই লেছনটোৰ জৰিয়তে আমাক বহুত কেইটা শিক্ষা দিছে। গতিকে লিটল ফ্ৰান্স এইটো উপলব্ধি কৰিছে যে আজিৰ পাঠটো ইমান সহজ লাগিছে। কাৰণটো আৱিষ্কাৰ কৰিছে যে ইমান দিন হয়তো ইমান মনোযোগ দি শুনা নাছিলোঁ, আৰু ছাৰেও হয়তো ইমান ধৈৰ্যৰে আমাৰ পাঠবোৰ শিকাই দিয়া নাছিল। আজি যেনেকৈ বহু ধৈৰ্যৰে পুংখানুপুংখৰূপে ছাৰে শিকাই দিছে, বেলেগ দিন হয়তো ছাৰৰ ধৈৰ্য ইমান নাছিল। It seemed almost as if the poor man wanted to give us all he knew before going away and to put it all into our heads at one stroke. আজি এনেকুৱা অনুমান হৈছে যে ছাৰে গুচি যোৱাৰ আগতে, যেহেতু তেওঁ গুচি যাব লাগিব কাৰণ কালিৰ পৰা জাৰ্মান লেংগুৱেজ শিকাব, তেওঁতো ফৰাচী ভাষাৰ সেই শিক্ষক আছিল, গতিকে তেওঁ কালি গুচি যাব। আৰু গুচি যোৱাৰ আগতে বেচাৰা মানুহজনে যেনিবা তেওঁ জনা সকলো কথা এটা লেকচাৰতে যেনিবা আমাৰ মূৰত সোমোৱাই দিব বিচাৰিছে। এইটো লিটল ফ্ৰান্সে অনুমান কৰিছে যে আজি কথাবোৰ ইমান ধুনীয়াকৈ কৈছে যে তেওঁ জনা সকলো কথা যেনিবা এটা লেকচাৰতে এট ওৱান ষ্ট্ৰক, এবাৰতে যেনিবা গোটেই কথাবোৰ আমাৰ মূৰত into our heads, আমাৰ মূৰত সোমাই দিব খুজিছে। See next paragraph. After the grammar, we had a lesson in writing. That day M. Hamel had new copies for us, written in a beautiful round hand. France, Alsace, underline কৰা। France, Alsace. তো grammar class হৈ গ'ল। তাৰ পিছত we had a lesson in writing. কোন কি ক্লাছ হৈছে এইটো মনত ৰাখিব লাগিব, পৰীক্ষাত সুধিব। What lessons were taught on the day of the last lesson. গতিকে আমি পালোঁ গ্ৰামাৰ লেছন শিকাইছিলে, তাৰপিছত এতিয়া ৰাইটিং ক্লাছ, হেণ্ড ৰাইটিং, হাতৰ আখৰ লিখা। আৰু এম হেমেলে ছাত্ৰ ছাত্ৰীৰ কাৰণে নতুন কপি আনিছিল, আৰু যি কপিত লিখা আছিলে ফ্ৰান্স এলছাছ, ডাঙৰ গদকৈ বিউটিফুল ৰাউণ্ড হেণ্ড, ধুনীয়াকৈ গদকৈ লিখা আছিলে। They looked like little flags floating everywhere in the schoolroom, hung from the rod at the top of our desk. এই যে নতুন কপি লৈ আহিছিলে আৰু ওপৰত লিখা আছিলে ফ্ৰান্স এলছাছ, যেতিয়াই ডেস্কৰ ওপৰত এই কপিবোৰ ৰখা হৈছিল, অনুমান হৈছিলে যেনিবা এইবোৰ এককটা ৰড মাৰিৰ লগত ওলোমাই ৰখা ফ্লেগহে আছিল, পতাকা আছিল, যেনিবা আইৰণ ৰডত ওলমাই ৰখা পতাকা আছিল। গোটেই ৰুমটোত পতাকা উৰা যেন অনুমান হৈছিল। You ought to have seen how everyone set to work and how quiet it was. কৈছে যে তোমালোকে হয়তো চাব লাগিছিল। You ought to have seen, তোমালোকে চোৱা উচিত আছিল। ছাত্ৰ ছাত্ৰী কোৱা হৈছে, ৰিডাৰক কোৱা হৈছে যে কেনেকৈ সেই ক্লাছৰ লাষ্ট লেছনৰ সেই ক্লাছৰ প্ৰত্যেক ল'ৰা ছোৱালী কিমান মনোযোগ দি কামত লাগিছিল, আৰু ৰুমটো how quiet it was, কেনেকুৱা নীৰৱ আছিল, মানে কিমান মনোযোগ দি পেলাই ল'ৰা ছোৱালী সিদিনা লিখা পঢ়া কৰি আছিল, সেইটো কথা কৈছে। আৰু আমি লিখা পঢ়া শিকাৰ কাৰণে এনেকুৱা মনোযোগী হ'ব লাগে,
সেই কথাটোকে এই লেসনটোৰ জৰিয়তে আমাক এটা আদৰ্শ দেখুৱাই দিয়া হৈছে the only sound was the scratching of the pens over the paper তাতে কোনো শব্দ নাছিল মাত্ৰ এটাই শব্দ কলমেদি কাগজত লিখিলে যেটো শব্দ অকল এটা শব্দই শুনা গৈছিল scratching আৰু বেলেগ কোনো শব্দ শুনা পোৱা নগৈছিল once some beetles flew in but nobody paid any attention to them not even the littlest ones who worked right on the tracing their fish hooks as if that was friends too বেলেগ কোনো শব্দ হোৱা নাছিলে এনেকৈ ল'ৰা ছোৱালীৰ মনোযোগ কোনো ফালে যোৱা নাছিলে ছাত্ৰবোৰৰ মনোযোগ বেলেগ কোনো ফালে যোৱা নাছিলে মাত্ৰ লিখা পঢ়াতেই তেওঁলোকৰ মনোযোগ আছিল এবাৰ ক্লাছৰ ভিতৰত এক ধৰণৰ পোক এক ধৰণৰ ভমৰা বিটলছ গুবৰুৱা পোক গোবৰত জন্ম হয় সেই কাৰণে গুবৰুৱা পোক বুলিও কোৱা হয় বিটলছ এক প্ৰকাৰ গুবৰুৱা পোক বা ভমৰা যাৰ সৰু সৰুবোৰ লিটলিষ্ট ওৱান্স সৰু সৰুবোৰ বৰখীৰে মাছ ধৰা কামত ব্যৱহাৰ কৰা যায় বৰখীৰ লগত লগাই ফিশ হুকস বৰখীৰ লগত লগাই মাছ ধৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় আজি ছাৰেও ইফালে কোনো মনোযোগ দিয়া নাই কোনো ছাত্ৰও ইফালে মনোযোগ দিয়া নাই যে এইবোৰ ধৰি থৈ দিও পিছত মাছ মৰা কামত ব্যৱহাৰ হ'ব কিন্তু বেলেগ কোনো ফালে মনোযোগ দিয়া নাই হেতু কৈছে তাৰ পিছত on the roof the pigeons cawed very low তাৰ পিছত চালৰ ওপৰত pigeons পাৰ চৰাইবোৰ আহি পাৰ চৰাই যেটো মাত সেই মাতেৰে মাতি আছে আৰু খুব নৰম গহীন আৰু সৰু সৰু নিম্ন সুৰত পাৰ চৰাইৰ মাত তাৰমানে ভিতৰত যে দুখ আছে সেইটো বুজোৱা হৈছে পাৰ চৰাইবোৰৰ যেনিবা দুখ লাগিছে তাকে কৈছে on the roof চালৰ ওপৰত the pigeons cawed very low and I thought to myself আৰু মই নিজকে কলো নিজে ভাবিছে কৈছে will they make them sing in German even the pigeons কৈছে যে প্ৰুছিয়ান মানুহবোৰে এই পাৰ চৰাইবোৰকো কি জাৰ্মান ভাষাতে মাত মতাটো শিকাব নেকি এটা এটা হিমাৰ ক্ৰিয়েট কৰিছে হাস্যৰক যে পাৰ চৰাইবোৰ আহিছে আৰু শিক্ষকজনে ভাবিছে যে এই পাৰ চৰাইবোৰক জাৰ্মান ভাষাতে মাতিবলৈ শিকাব নেকি কিন্তু এটোটো সম্ভৱ নহয় সো এটো এটা হিমাৰ হাস্যৰক সৃষ্টি কৰাৰ কাৰণে এমহেমলে লিখকে তেনেকে কৈছে I thought to myself will they make them sing in German even the pigeons little Franz কৈছে যে এনেকি এই পাৰ চৰাইবোৰক জাৰ্মান ভাষাতেই সিহঁতৰ মাত মাতিবলৈ শিকোৱা হ'ব নেকি see next paragraph whenever I looked up from my writing I saw M. Hamel sitting motionless in his chair and gazing first at one thing then at another as if he wanted to fix in his mind just how everything looked in that little school room যেতিয়া লিখা শেষ হৈ গ'ল when I looked up from my writing লিখা যেতিয়া শেষ হৈ গ'ল মই যেতিয়া ওপৰৰ ফালে অলপ চালো মই কি দেখা পালো I saw M. Hamel sitting motionless in his chair ছাৰে M. Hamel চেয়াৰৰ ওপৰত motionless স্থিৰ হৈ বহি আছে কোনো মোশন নাই কোনো গতি নাই স্থিৰ হৈ বহি আছে and gazing ৰ লাগি চাই আছে কত ৰ লাগি চাই আছে ক্লাছৰ ভিতৰত থকা এটাৰ পিছত এটা কৈ বস্তু চাই আছে gazing first at one thing then at another as if he wanted to fix in his mind just how everything looked in that little school room তেওঁ বস্তুবোৰ এনেকৈ চাই আছে ক্লাছৰ ভিতৰত এটাৰ পিছত এটা কৰবাত হয়তো বেঞ্চৰ ফালে চাইছে নহলে খিৰিকীৰ ফালে চাইছে নহলে ছাত্ৰ ছাত্ৰীৰ ফালে চাইছে যে ক্লাছত থকা সকলো বস্তু যেনিবা তেওঁৰ মূৰৰ ভিতৰত তেওঁৰ মেমৰিত যেনিবা হুমুৱাই ল'ব খুজিছে তেওঁ এনেকৈ গেজিং ৰ লাগি চাই আছে For 40 years he had been there in the same place with his garden outside the window so 40 বছৰ হ'ল তেওঁ এইটো ৰুমতে শিকালে আৰু ক্লাছটো আছিলে তেওঁৰ সন্মুখত কি কৈছে with his garden outside the window and his class in front of him তেওঁৰ উইন্ডো বাহিৰত আছিল আৰু ক্লাছৰুমটো তেওঁৰ সন্মুখত আছিল তেওঁ এই একে ঠাইতে বিগত 40 বছৰ হ'ল শিকাই আছে তথাপি তেওঁ আজি লাগি বস্তুবোৰ এনেকৈ চাই আছে যেনিবা তেওঁৰ মূৰত সকলো বস্তু হুমুৱাই ল'ব খুজিছে আৰু বেলেগ দিনৰ নিচিনাকৈ আজিও বস্তুবোৰ একেদৰেই আছে জাস্ট লাইক দ্যাট
আজি যেনেকৈ বস্তুবোৰ আছে বেলেগ দিনতো তেনেকৈয়ে আছিল কিন্তু আজি তেওঁ বস্তুবোৰ এনেকৈ লাগি চাই আছে যেনিবা তেওঁৰ মূৰৰ ভিতৰত তেওঁ গোটেই বস্তুটো সোমাই ল'ব খুজিছে Only the desk and benches had been on smooth এই সকলো বস্তু 40 বছৰ ধৰি একে অৱস্থাতে আছিল কিন্তু পৰিৱৰ্তন অলপ হৈছে কি পৰিৱৰ্তন চেয়াৰ বেঞ্চবোৰ অলপ ক্ষয় গৈছে ব্যৱহাৰ কৰোঁতে কৰোঁতে on smooth ক্ষয় গৈ মিহি হৈছে The walnut trees in the garden were taller আৰু গাৰ্ডেনত যেটো walnut tree আছিল এক ধৰণৰ বাদাম গছ আখৰট বুলি কোৱা হয় walnut এক ধৰণৰ বাদাম গছ যেটো বাহিৰত আছিল সেই walnut tree কি হৈছে বাগিচাত থকা walnut tree অলপ ওখ হৈ গৈছে were taller আগতে সৰু আছিল পৰিৱৰ্তন এটোৱে এতিয়া ওখ হৈ গৈছে and the hopvine that she had planted himself twined about the windows to the roof আৰু তেওঁ যেটো হপভাইন ৰুই দিছিল এক ধৰণৰ লতা জাতীয় গছ ক্ৰিপাৰ বগাই যোৱা গছ মানুহে সৌন্দৰ্য বৃদ্ধিৰ কাৰণে খিৰিকীৰ ওচৰত বা ঘৰৰ সন্মুখত কোনো সাপোৰ্ট লৈ পেলাই ৰুই দিয়ে ঠিক তেনেকৈ স্কুলৰ খিৰিকীৰ ওচৰতে হপভাইন লতা জাতীয় গছ আছিল আৰু এই হপভাইন লতা কি হৈছে খিৰিকীৰ ওচৰত বগাই একদম চাললৈকে উঠি গৈছে hopvine that he had planted himself twined বগাই গৈছে about the windows to the roof how it must have broken his heart to leave it all poor man to hear his sister moving about in the room above packing their trunks for they must leave the country next day নিশ্চয় এই সকলোবোৰ এই hopvine এই যে তেওঁৰ সন্মুখত এই স্কুল এই বিদ্যালয় চেয়াৰ বেঞ্চ টেবুল এই সকলোবোৰ এৰি যাব আৰু যি hopvine তেওঁ নিজে প্লান কৰিছিল নিজে ৰোপণ কৰি দিছিল এটা ডাঙৰ হৈছে এই সকলোবোৰ এৰি যে তেওঁ যাব লাগিব এবৰ কথা মনলৈ আহাৰ লগে লগে তেওঁৰ হৃদয়খন যেনিবা ভাঙি যোৱাৰ নিচিনা হৈছে how it must have broken his heart to leave it all poor man to hear his sister আৰু তেওঁৰ সিস্টাৰে কি কৰি আছে moving about in the room above ওপৰত হয়তো দুমহলীয়া বা তিনিমহলীয়া ঘৰ ওপৰৰ ছাদত ওপৰৰ মহলাত তেওঁৰ ভণ্টিজনীয়ে ট্ৰাংকত বস্তুবোৰ পেক কৰি আছে ভৰাই আছে আৰু ট্ৰাংক হয়তো ইফাল সিফাল টনাজৰা কৰি আছে শব্দ হৈছে এই শব্দবোৰ শুনি নিশ্চয় তেওঁৰ খুবেই বেয়া লাগি আছে তেওঁৰ অন্তৰ ভাঙি যোৱাৰ নিচিনা হৈছে পেক কৰি আছে কাৰণ for they must leave the country next day কাৰণ তেওঁলোক next day অহাকালি তেওঁলোকে এই দেশ এৰি গুচি যাব তেওঁলোকৰ যেটো নিজা ঘৰ সেই নিজা ঘৰলৈ গুচি যাব কাৰণ তেওঁ আছিল ফৰাচী ভাষাৰ শিক্ষক আৰু কালিৰ পৰা এইবোৰ স্কুলত জাৰ্মান ল্যাঙ্গুৱেজ শিকোৱা হ'ব গতিকে বস্তুবোৰ পেক কৰি আছে তেওঁৰ নিশ্চয় বৰ দুখ লাগি আছে so this is the end of today's class thank you we shall take off our next class next day